তিতাবৰৰ বিৰিণাখায়েকত নিতৌ সন্ধ্যা মমৰ পোহৰত গীত পৰিৱেশনেৰে হিয়াৰামঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যবাসীৰ লগতে তিতাবৰৰ বিৰিণাখায়েকৰ চেঙেলিচুক গাঁৱৰ তিনিআলিত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুত 7 দিনীয়াকৈ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে। শিল্পীগৰাকীৰ সৃষ্টিৰাজি যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হয় সেই উদ্দেশ্যে জুবিন গাৰ্গৰ অনুৰাগী দীপচান্দ বুঢ়াগোহাঁই, জগন্নাথ বুঢ়াগোহাঁই, শ্যামল চিৰিং ফুকন, সিদ্ধাৰ্থ চিৰিং ফুকন, বিকু গগৈ, অপৰাজিতা গগৈ, প্ৰিয়ম বুঢ়াগোহাঁই, প্ৰীতম বুঢ়াগোহাঁই, অভিনৱ চেতিয়া, অভিনৱ কিশোৰ দত্ত আদিয়ে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি প্ৰতিদিনাই সন্ধ্যা মমৰ পোহৰত জুবিনৰ গীত পৰিৱেশন কৰি আহিছে। এক বৃহৎ ক্ষতি প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতিত আমাৰ চেঙেলিচুক গাঁৱৰ তিনিআলিত সমূহ ৰাইজ একত্ৰিত হৈ প্ৰতিদিনাই তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা আৰু আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। শিল্পীজনাৰ আদৰ্শ আৰু কৰ্মৰাজি যাতে আমি আমাৰ নৱপ্ৰজন্মৰ মাজত যুগমীয়া কৰিব পাৰোঁ আৰু তেখেতৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰোঁ, এই উদ্দেশ্যৰে আমি তেখেতৰ সেই আদ্য শ্ৰাদ্ধলৈকে আমি অনুষ্ঠানভাগ চলাই যোৱাৰ মানসেৰে আমাৰ অনুষ্ঠান চলাই থকা হৈছে। আজি আমাৰ গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ লগতে আমাৰ এই অঞ্চলৰ জুবিন প্ৰেমী যিসকল শুভাকাংক্ষী আছে সকলো একত্ৰিত হৈ আমি প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোৱে একগোট হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু আমি আশা কৰিছোঁ যাতে আমাৰ এই উঠি অহা প্ৰজন্মই অদূৰ ভৱিষ্যতেও তেওঁক সৃষ্টিৰাজিক লৈ যাতে এনেদৰে আগবাঢ়ি যায় আৰু আমাৰ জুবিন গাৰ্গ অমৰ হওক। জয় জুবিন দা। স্থানীয় বিভিন্ন ব্যক্তিৰ বক্তব্য, কবিতাৰ আবৃত্তিৰ লগতে গীতসমূহ সমস্বৰে পৰিৱেশন কৰা অনুষ্ঠানত শিক্ষকক্ৰমে কৌশল সন্দিকৈ, নবীন বুঢ়াগোহাঁই, ৰূপক চাংমাই, বিপুল কাকতি, শিল্পী অনুপম কোঁৱৰ, লোহিত সোণোৱাল আদিৰ উপৰিও অঞ্চলবাসীয়ে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।